হেল্ল' এভৰিৱান, বৰ্ণালী সৰু পাকঘৰলৈ আজি বনাবলৈ লৈছোঁ পটল পোস্ত। আৰু মই পটল পোস্তৰ কাৰণে ইয়াতে লৈছোঁ কেইটামান পটল। মই প্ৰথমতে পটলখিনি বাকলি গুচাই ল'ম। মই পটলখিনিৰ মাজে মাজে বাকলিখিনি পেলাই এনেকৈ কাটি ল'লোঁ। চাওক, মই মাজে মাজে বাকলিখিনি পেলাই দিছোঁ, গোটেই বাকলিখিনি পেলোৱা নাই। আৰু এতিয়া মই চাকুৰে এনেকৈ অলপ কাটি দিছোঁ, তাৰ ভিতৰত নিমখ হালধি সোমাই। গোটেইকেইটা এনেকৈ আউজি ল'ম দীঘলকে। আৰু এতিয়া মই কেৰাহী গৰম দি দিছোঁ। মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই দিছোঁ সৰিয়হ তেল। মই 3 চামুচ সৰিয়হ তেল দি দিছোঁ। আৰু মোৰ তেলখিনি গৰম হৈ গৈছে। মই এতিয়া পটলকেইটা ভাজি ল'ম। অনুসৰি দিছোঁ নিমখ 1 চামুচ দিছোঁ, হালধিৰ গুড়ি আধা চামুচতকৈও কম। পটলকেইটা এতিয়া মই ল' ফ্লেমত ভালকৈ ভাজি ল'ম। মই এতিয়া ঢাকনি দি দিছোঁ। আৰু এতিয়া 1 মিনিট পিছত মই ঢাকনিখন তুলি লৈছোঁ। মই পটলকেইটা ওলটাই দিম। আৰু ঢাকনিখন দি দিম। মই আকৌ ঢাকনিখন তুলি লৈছোঁ। আৰু এতিয়া পটলকেইটা মই আকৌ ওলটাই দিম। মই পটলখিনি প্ৰথমতে ভালকৈ ভাজি ল'ম। মোৰ পটলখিনি হৈ থাকক। আৰু মোৰ পটল পোস্তৰ কাৰণে মই ইয়াতে লৈ লৈছোঁ 1 চামুচ গোটা জিৰা, 2 চামুচ পোস্ত, এটা শুকান জলকীয়া আৰু কেইটামান লৈছোঁ কাজু। এতিয়া মই এইখিনি পেষ্ট কৰি ল'ম। আৰু মোৰ পটলকেইটা ভাজা হৈ গৈছে। এতিয়া মই পটলকেইটা নমাই ল'ম। পটলকেইটা মোৰ সিদ্ধ হৈ গৈছে, এয়া চাওক। এতিয়া নমাই লৈছোঁ। মই পটল ভজা কেৰাহীতে তেল দি দিছোঁ, সৰিয়হ তেল। মোৰ তেলখিনি গৰম হৈ গৈছে। এটা সৰু চাইজৰ পিঁয়াজ পূৰণ দি দিছোঁ। ক'লা জিৰা আধা চামুচতকৈও কম পূৰণ দি দিছোঁ। 4টা কেঁচা জলকীয়া দুফাল কৰি দি দিছোঁ। আৰু এতিয়া পেষ্ট কৰা মছলাখিনি দি দিছোঁ। পৰিমাণ অনুসৰি এড কৰিছোঁ নিমখ। মই 1 চামুচ আৰু আধা এড কৰিছোঁ। হালধিৰ গুড়ি এড কৰিছোঁ আধা চামুচতকৈও কম। আৰু এতিয়া মই পোস্ত, জিৰা আৰু বাদামখিনি ভালকৈ ভাজি ল'ম। এতিয়া মই প্লেটখন ধুই অলপ পানী এড কৰিছোঁ।
পোস্তখিনি বেছি টাইম ফ্ৰাই নকৰিম, বেছি টাইম ফ্ৰাই কৰিলে তিতা হৈ যায়। মই এইখিনি 1 পৰা 1.5 মিনিট ভাজি লৈছোঁ আৰু 1 পৰা 1.5 মিনিট ভাজি লোৱাৰ পিছত এতিয়া মই পানী এড কৰিছোঁ। আৰু এতিয়া মই পটলকেইটা এড কৰিছোঁ আৰু পটলকেইটা দি মই এইখিনি 2 মিনিট টাইম জাল কৰি ল'ম। আৰু মই এইখিনি 2 মিনিট টাইম জাল কৰি ল'লোঁ। এয়া চাওক হৈ গৈছে মোৰ পটল পোস্ত। তো ফ্ৰেণ্ডছ, এয়া চাওক হৈ গ'ল মোৰ আজিৰ পটল পোস্ত। মই এখন প্লেটত নমাই লৈছোঁ। তো আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।